স্বাধীনতা দিৱস গণতন্ত্ৰৰ এটা উৎসৱ আৰু ৰাইজে শান্তিপূৰ্ণভাৱে যে এই গণতন্ত্ৰ উৎসৱ উদযাপন কৰিব পাৰে তাৰ কাৰণে আমি জিলাখনৰ সকলো দিশতে নিৰাপত্তাজনিত যি দিশ আছে আমি চোৱা চিতা কৰিছোঁ। আমাৰ জিলাখনৰ যিবিলাক ওলাই অহা আৰু সোমাই যোৱা যি ৰাস্তা আছে সেই পইণ্টবিলাকত সেই স্থানবিলাকত আমি আৰক্ষীৰ লোক নিয়োজিত কৰিছোঁ আৰু 24 ঘণ্টাই আমাৰ জিলাখনৰ যে আৰক্ষী বাহিনী সষ্টম হৈ আছে আৰু এই সময়ছোৱাত কোনো ধৰণৰ এনেকুৱা বেয়া উপাদান বা কুটাঘাতমূলক কাৰ্য সম্পাদন কৰিব পৰা লোক যাতে সোমাই আহি এনেকুৱা এটা ঘটনা সংঘটিত অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে আমি সচেষ্ট হৈ আছোঁ আৰু সেইকাৰণে 24 ঘণ্টাই দিনে নিশাই আমাৰ আৰক্ষী লোকসকলে বিভিন্ন অঞ্চলত যিবিলাক আমাৰ সীমামূৰীয়া অঞ্চল আছে বা আমাৰ চৰচাপৰি অঞ্চল আছে সেইবিলাকতো আমাৰ আৰক্ষীৰ টহলদাৰী ব্যৱস্থা আমাৰ চলি আছে আৰু আমি আশা কৰিছোঁ যে এই যি গণতন্ত্ৰৰ উৎসৱ আছে স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসটো শান্তিপূৰ্ণভাৱে ৰাইজে বঙাইগাঁও ৰাইজে যাতে শান্তিপূৰ্ণভাৱে উদযাপন কৰিবৰ কাৰণে তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু এই সময়ছোৱাত এনেকুৱা কোনো উপাদান যদি আমাৰ ইয়াত ওলাই সোমাই আহি ইয়াত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ